নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আয়াতুল্লাহ আলী খামেনিৰ শেষ বিদায়ত ভাৰত চৰকাৰ নিশ্চয়কৈ প্ৰতিনিধি হিচাপে ইৰাণলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী যাব ইৰাণলৈ চৰকাৰীভাৱে অংশ ল'ব আয়াতুল্লাহ আলী খামেনিৰ জানাজাত জনাইছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ আয়াতুল্লাহ আলী খামেনিৰ শেষ বিদায়ত ভাৰত চৰকাৰ আৰু প্ৰতিনিধি হিচাপে ইৰাণলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ইৰাণলৈ খামেনিৰ জানাজাত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা চৰকাৰীভাৱে অংশ ল'ব জানাজাৰ অনুষ্ঠানত ভাৰতৰ হৈ শ্ৰদ্ধাঞ্জলি জনাব পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ সৈতে থাকিব সৈয়দ আতা হাছনাই আমি জনাই আছোঁ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ দিছিল ইৰাণে কিন্তু মোদীৰ হলনি প্ৰতিনিধি দল পঠিয়াব ভাৰতবৰ্ষ ইৰাণ ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ বাৰ্তা এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ ইৰাণলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা যি আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পন্ন হ'ব সেই জানাজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰে আৰু তাৰ হলনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব আৰু ইৰাণলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিনিধি হিচাপে ইৰাণলৈ পবিত্ৰ মাৰ্ঘেৰিটা যাব আমি জনাই আছোঁ এই মুহূৰ্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী যাব ইৰাণলৈ চৰকাৰীভাৱে অংশ ল'ব আয়াতুল্লাহ আলী খামেনিৰ জানাজাত ভাৰতৰ হৈ শ্ৰদ্ধাঞ্জলি জনাব পবিত্ৰ মাৰ্ঘেৰিটাই আৰু তেওঁৰ সৈতে থাকিব সৈয়দ আতা হাছনাই আমি জনাই আছোঁ এই মুহূৰ্তত এটা দেশবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিহেতু আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পন্ন হ'ব আৰু সেই জানাজাত ভাৰতৰ হৈ প্ৰতিনিধি দল যাব আৰু সেই দলত শেষ শ্ৰদ্ধাঞ্জলি আয়াতুল্লাহ আলী খামেনিক জানাজাত উপস্থিত থাকিব ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী তথা অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া তেহৰান আয়াতুল্লাহ আলী খামেনিৰ জানাজালৈ বিশ্বৰ বহু দেশৰ প্ৰতিনিধি উপস্থিত থাকিব তাৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু প্ৰধানমন্ত্ৰী যাব নোৱাৰাৰ বাবেই পবিত্ৰ মাৰ্ঘেৰিটাক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছিল